নমস্কাৰ স্বাগতম জানাইছো আমাৰ ইউটিউব চেনেল শ্ৰীমন্ত মোটিভেটৰলৈ আৰু আমাৰ পেজ অনুশীলন অৰ্থাৎ শ্ৰীমন্ত দত্ত অনুশীলন পেজলৈ মই আজি এজন খুব ধুনীয়া মৰম লগা ছাত্ৰক আপোনালোকক পৰিচয় কৰাই দিম কালিৰ পৰা আপোনালোকে যদি সোশ্যাল মিডিয়া চাইছে তেতিয়াহলে নিশ্চয় এটা নাম আপোনালোকৰ কাণত পৰিছে এই নামটো হৈছে ত্ৰিনয়ন দত্ত তেখেতে শিৱসাগৰ জিলাৰ ভিতৰত 95.6 ন 95.6% অৰ্থাৎ 95.6% পাই কালি বিজ্ঞান শাখাত হায়াৰ সেকেন্ডাৰী পৰীক্ষাত শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে আৰু আমাৰ শিৱসাগৰৰ ভিতৰতে তেওঁ আটাইতকৈ সৰ্বোচ্চ নম্বৰ পাবৰ কাৰণে সক্ষম হৈছে ত্ৰিনয়ন তোমাক স্বাগতম জনাইছো হয় মই ত্ৰিনয়নৰ বিষয়ে আপোনালোকৰ নিশ্চয় জানিবলৈ মন আছে মানে ত্ৰিনয়নৰ বিষয়ে জানিবলৈ আপোনালোকৰ এই কাৰণে মন যাব তাৰ কাৰণটো হৈছে কি আপোনালোকৰ সন্তানে পঢ়ি আছে গতিকে এজন মেধাৱী ছাত্ৰৰ মনৰ কথাখিনি আপোনালোকৰ সন্তানেও শুনাটো আপোনালোকে বিচাৰে গতিকে মই কিছুমান কথা পাতিম সেই কথাখিনি আৰম্ভণিৰ পৰা শেষলৈকে আপোনালোকে শুনিব ত্ৰিনয়ন মই একদম সৰু কালৰ পৰা যাওঁ তোমাৰ দেই তুমি একদম আৰম্ভণি কোন স্কুলত পঢ়িছিলা তুমি সৰুতে শংকৰজ্যোতি বিষ্ণু জাতীয় বিদ্যালয়ত পঢ়িছিলোঁ হয় এওঁ শংকৰজ্যোতি বিষ্ণু একাডেমীত পঢ়িছিলে ন হয় আৰু মোৰ ক'বলৈ ভাল লাগিছে যে তেতিয়া মই শিক্ষকতাৰ লগত জড়িত হোৱা নাছিলোঁ মানে চৰকাৰী শিক্ষক হিচাপে মই নিযুক্তি পোৱা নাছিলোঁ আৰু তোমালোকৰ সেই বিদ্যালয়খনৰ প্ৰথম যিটো ক্লাছ সেই প্ৰথম ক্লাছটো মই কৰিছিলোঁ তেতিয়া অলপ আগতে এটা আছাম টাইপৰ ঘৰ আছিলে সেই ঘৰটোত আৰম্ভ হৈছিলে তাৰপিছতে মই ব্যৱসায়িক লাইনত গ'লো কাৰণে তাৰ পৰা আঁতৰি গ'লো গতিকে তুমি যিটো আৰম্ভণি যিটো ভেটি তোমাৰ আৰম্ভ হৈছিলে শংকৰজ্যোতি বিষ্ণু একাডেমী আৰু তাৰ অধ্যক্ষ বৰ্তমান মুনিন কলিতা ছাৰ হয় গতিকে তুমি প্ৰথমতে সেই ছাৰ বাইদেউসকলক কি ক'বা মোৰ জীৱনৰ মানে গোটেই আদিপাঠটো গুৰি ধৰিছিলে মুনিন কলিতা ছাৰ আৰু তেওঁ আমাৰ শংকৰজ্যোতি বিষ্ণু জাতীয় বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকে প্ৰথমৰ পৰাই মানে মোক বহুত গাইডেন্স দিছিলে আৰু প্ৰত্যেকটো বস্তুৱে মোক কনচেপ্টবোৰ ক্লিয়াৰ কৰাই গৈছিলে সেইকাৰণে আজি এইটো স্থানত অৱতীৰ্ণ হ'ব পাৰিছোঁ এইটো খুব ভাল কথা আমাৰ বহুতে যেতিয়া আমি আগবাঢ়ি গুচি যাওঁ তেতিয়া প্ৰাথমিক পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ কথা আমি পাহৰি যাওঁ কিন্তু আমাৰ মূল ভেটিটো স্থাপন কৰে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে গতিকে তেখেতলোক আমাৰ কাৰণে চিৰনমস্য আৰু মোৰ ভাল লাগিছে যে ত্ৰিনয়নে আৰম্ভণিতে তেখেতলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে তাৰপিছতে মই জানিবলৈ বিচাৰিম তোমাৰ দেউতাৰ নাম হৈছে জিন্তু দত্ত আৰু মাৰ নাম হৈছে তুলিকা দত্ত তুমি মা দেউতাৰ বিষয়ে কি ক'বা মা দেউতাই বহুত কষ্ট কৰিছে আজি মা দেউতাৰ কাৰণেহে এইটো স্থানত উপনীত হ'ব পাৰিছোঁ মা দেউতাই মোক ৰাতিয়ে দিনে বহুত সহায় কৰিছে আৰ্থিক অৱস্থাৰ পৰা আদি কৰি সকলো পিনত এইটো সন্তানৰ এই ক্ষেত্ৰত মাক দেউতাকৰ যি ভূমিকা সেয়া আমি সকলোৱে স্বীকাৰ কৰিবই লাগিব আৰু ত্ৰিনয়নে এই কথাষাৰ কৈছে আৰু আপোনালোকে এটা কথা সদায় মনত ৰাখিব আমি সন্তানক অকল পঢ়কে থাকিলে নহ'ব তেওঁলোকৰ মানসিক অৱস্থাটো আমি বুজি ল'ব লাগিব প্ৰতিটো ক্ষেত্ৰত আমি তেখেতলোকক যদি এটা প্ৰপাৰ গাইডেন্স দিব পাৰোঁ তেতিয়াহ'লে কিন্তু সন্তান আমাৰ আগবাঢ়ি যাব আৰু এতিয়া বাস্তৱ পৃথিৱীখনৰ একেবাৰে সত্য কথাটো হৈছে কি যদি পিতৃ মাতৃ বা অভিভাৱকসকল যদি সজাগ হয় তেতিয়াহ'লে আপোনাৰ সন্তানো কেতিয়াও বিপথে নাযায় তেওঁলোকে নিজে সৎপথেৰে যোৱাৰ লগতে আৰু উঠি অহা প্ৰজন্মকো কিন্তু বাট দেখুৱাই নিয়ে গতিকে মোৰ পিতৃ মাতৃসকলৰ প্ৰতি মই নিজেও এজন পিতৃ আপোনালোকৰ প্ৰতি মোৰ অনুৰোধ থাকিব যাতে আমি আমাৰ সন্তানক সৎপথেৰে আগুৱাই নিয়াৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ সেইটোতো সকলোৱে কৰেই কিন্তু ইয়াতকৈ বেছি সক্ৰিয়ভাৱে আমি আগবাঢ়িব লাগিব নহয়নে আচ্ছা তাৰপিছতে মই তোমাৰ পৰা জানিবলৈ বিচাৰিম তুমি মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিলা জনজাতি দিখৌমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা তুমি কোন ক্লাছৰ পৰা তাত পঢ়িছিলা মই 6ষ্ঠ শ্ৰেণীৰ পৰা দিখৌমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰিছিলোঁ হয় আৰু তোমাৰ পাৰ্চেণ্টেজ কিমান আছিলে মেট্ৰিকত 93.5% পাই কেন্দ্ৰৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিলোঁ আচ্ছা তেওঁ সেইবাৰ দিখৌমুখ কেন্দ্ৰৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ পাইছিলে আৰু তুমি জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাৰ বাইদেউৰ বিষয়ে অকণমান কৈ দিয়া দিখৌমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাৰ বাইদেউসকলেও মোৰ লগত প্ৰথমৰ পৰাই বহুত লাগি আছিলে আৰু তেওঁলোকেও বহুত সহায় কৰিছিলে মোৰ পঢ়া শুনাৰ পৰা আদি কৰি সকলো দিশতে তেওঁলোকে মোক আগবাঢ়ি লৈ যাবলৈ চেষ্টা কৰিছিলে এইটো একেবাৰে সঁচা কথা আমি জানো গুৰু মানে হৈছে যে যি আন্ধাৰৰ পৰা আমাক পোহৰলৈ বাট দেখুৱাই নিয়ে গু মানে আন্ধাৰ আৰু ৰু মানে পোহৰ যি আন্ধাৰৰ পৰা পোহৰলৈ আমাক বাট দেখুৱাই নিব পাৰে তেওঁৱে গুৰু আৰু সেই গুৰুৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিব পৰাটো কিন্তু আজিৰ
নৱপ্ৰজন্মৰ কাৰণে এটা খুব ভাল লক্ষণ আৰু ত্ৰিনয়নে সেই আনুগত্যটো প্ৰকাশ কৰি দেখুৱাইছে গতিকে তোমাক মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ তাৰপিছতে তোমাৰ পঢ়া আৰম্ভ হ'ল TRB একাডেমি ন TRB একাডেমিৰ যি গোবিন্দ ছাৰ অনন্ত ছাৰ তেখেতলোকৰ বিষয়ে মই জানো তেখেতলোকৰ লগত মোৰ এটা বন্ধুত্বসুলভ মানে এটা সম্পৰ্ক আছে গতিকে তুমি সামগ্ৰিকভাৱে TRB একাডেমিৰ বিষয়ে অলপ কোৱাচোন TRBত প্ৰথম দিনাখনি আমাৰ ঘৰলৈ গোবিন্দ ছাৰ আহিছিলে হয় গোবিন্দ ছাৰে প্ৰথমতে মোক মানে মই যিহেতু মোৰ এইমটো আছিলে এজন সুচিকিৎসক হোৱা সেই নিটৰ পৰা আদি কৰি মোৰ একাডেমিক সকলো দিশতে গোবিন্দ ছাৰে মোক বহুত সহায় কৰিছে তেওঁলোকে মোক মানে প্ৰত্যেক সময়তে মই যেতিয়াই তেওঁলোকক কিবা প্ৰশ্ন সোধোঁ ৰাতি দিওঁ দিনত দিওঁ তেওঁলোকে মোক মানে ক্লিয়াৰ কৰি দিছিলে সকলোবিলাক কনচেপ্ট হয় হয় গতিকে তেনেকুৱা ছাৰ বাইদেউসকল পোৱাটো কেৱল তোমাৰ কাৰণে বুলিয়ে নহয় যে সমগ্ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে নিশ্চয় তোমালোকৰ TRB এটা সৌভাগ্যৰ কথা আৰু বাকী ছাৰ বাইদেউসকলৰ বিষয়ে অকণমান কোৱাচোন বাকী সকলোবিলাক ছাৰ বাইদেউসকলে মোক বহুত মানে উৎসাহ যোগাইছিলে এই ৰিজাল্টটোত তেওঁলোকৰ অৰিহণা মানে বহুত বেছি বহুত মোক গাইডেঞ্চ দিছিলে ভালদৰে পঢ়া মোক খবৰ লৈছিলে ভালদৰে পঢ়াইছিলে তেনেকুৱাই মই স্পেচিয়েলি কোনো ছাৰৰ বা বাইদেউৰ নাম ল'বলৈ মই এইকাৰণে কোৱা নাই কাৰণ কাৰোবাৰ নাম লওঁতে কাৰোবাৰ নাম থাকি যাব পাৰে আৰু সেইটো আমাৰ ক্ষেত্ৰতো হয় যে কাৰোবাৰ নাম ল'লে যদি আমাৰ নামটো থাকি যায় যিমানেই নকওঁ লাগিলে অকণমান হ'লেও আমাৰ মনত দুখ লাগিব পাৰে সেইটো স্বাভাৱিক গতিকে মই তোমাক পাৰ্টিকুলাৰলি কোনোবা বিষয়ৰ ছাৰ বাইদেউ বুলি মই সোধা নাই কিন্তু তথাপিতো তাৰ মাজতে আমাৰ কথা ওলাই যাওঁতে নিশ্চয় ওলাব এতিয়া তুমি যিটো পাৰ্চেণ্টেজ পালা 95.6 আজিৰ পৰা কেইটামান বছৰ আগত হোৱা হ'লে য'ত 10টা ষ্টেণ্ড কৰাৰ যে তোমাৰ পজিশ্যন যে 10টা বাছে তাৰ ভিতৰত তুমি নিশ্চয় এটাত থাকিলাহেঁতেন কাৰণ মই আজি কেইটামান বছৰৰ আগত এজনৰ মই এটা ইণ্টাৰভিউ লৈছিলোঁ তেওঁ 7 পজিশ্যন পাইছিলে তেওঁৰ পাৰ্চেণ্টেজ আছিলে 94 পইণ্ট ছামথিং আচ্ছা এতিয়া তুমি আটাইতকৈ কম তোমাৰ তুলনাত মানে মই বেছিটো নকম আৰু আটাইতকৈ কম কোনটো বিষয়ত পালা মই ইংলিছ আৰু মেথছত 91 পাবলৈ সক্ষম হৈছোঁ 91 পাবলৈ সক্ষম হৈছে আটাইতকৈ বেছি বায়'লজিত 99 পাইছোঁ বায়'লজি 99 বায়'লজিত 99 পাইছে আৰু যাৰ মেডিকেলৰ প্ৰতি আগ্ৰহ আছে বা সেই লাইনত যাম বুলি বায়'লজি ছাবজেক্টটো তেওঁলোকে ভাল পাবই লাগিব মোৰ এটা হেঁপাহ আছিলে যে আমাৰ ভাগিন মই এবাৰ তোমালোকৰ ছাৰ অঞ্জন সাধনীদাৰ ছাৰৰ যোগেদি মই তেওঁৰ লগত যোগাযোগ কৰাই দিছিলোঁ যে বায়'লজি ছাবজেক্টটো কেনেকৈ ভাল পাব লাগিব কেনেকৈ তেওঁ মেডিকেল লাইনত যাব পাৰিব কিন্তু তেওঁৰ ইণ্টাৰেষ্ট বেছিকৈ আছিলে ইঞ্জিনিয়াৰিং লাইনত গতিকে তেওঁ সেইটো লাইনত গ'ল আৰু তোমাৰ যিহেতু মেডিকেল লাইনত এইটো এটা তোমাৰ ইণ্টাৰেষ্ট আছে আৰু তাৰ আগতে আমি পাতিম যে বায়'লজিত তুমি 99 পালা বাকী ফিজিক্স কেমেষ্ট্ৰি সেইবিলাকত কিমান পালা ফিজিক্সত 98 পাইছোঁ কেমেষ্ট্ৰিত 95 আছামিজত 95 হয় আৰু মেথছত 91 আৰু ইংলিছত 91 ঠিকে আছে মানে 90ৰ ওপৰত পাবলগীয়া তোমালোকে এতিয়া যিটো নম্বৰ পাইছা আজি কিছুদিনৰ আগত কোনোবা এজনে কৈছিল বোলে আমাৰ দিনত হোৱা হ'লে এইকেইটা নম্বৰত বহুত কেইটা মানুহে পাছ কৰিলে তাৰমানে তোমালোকৰ পাৰ্চেণ্টেজবিলাক যথেষ্ট ভাল তোমালোকৰ পঢ়াৰ প্ৰতি আগ্ৰহ বহুত বেছি নৱপ্ৰজন্মৰ গতিকে এই কথাটো খুব এক ভাল লক্ষণ আচ্ছা এতিয়া মই তোমাক প্ৰশ্ন কৰিম তুমি মেডিকেল লাইনত যোৱাৰ কথা ভাবিছা ন তোমাৰ ছেকেণ্ড অপশ্যন কিবা আছে নেকি মেডিকেল লাইনত যোৱা আছে তাৰ ছেকেণ্ড অপশ্যনটো মই আইজা এপটিটোত মানে যিটো ৰিচাৰ্চ কৰিব পাৰে মানে আইজা পুনেত আছে তাত পঢ়িবলৈ মন আছে আৰু তাৰ আগতে এটা কথা কোৱাচোন যে তুমি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ মানে এতিয়া বহুত ল'ৰা ছোৱালী ছায়েন্স ষ্ট্ৰীম পঢ়িবলৈ গৈছে তেওঁলোকে মেট্ৰিক পাছ কৰাৰ পিছতে তুমি এনেকুৱা ফিল কৰিছিলা নেকি যে তুমি যিটো মেথছ কেমেষ্ট্ৰি ফিজিক্স এখন নৈ বুলি ভাবিছিলা কিন্তু হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পঢ়াৰ পিছত এখন সাগৰ যেন লাগিলে তেনেকুৱা অনুভৱ কৰিছিলা তেনেকুৱা অনুভৱ কৰাৰ পিছত তুমি তোমাৰ পঢ়াটো কেনেকৈ আগবঢ়াই নিলা মই যিদিনাখনৰ পৰাই এডমিশ্যন লৈছোঁ হয় সেইদিনাখনি মানে মই আচলতে 2 বছৰ অনলাইনত কোচিং কৰিছিলোঁ মই নিটৰ কাৰণে কোচিং কৰিছিলোঁ মই PW লৈছিলোঁ তাত সকলোবিলাক মানে কনচেপ্ট ক্লিয়াৰ কৰি দিছিল আৰু NCERT ফিজিক্স কেমেষ্ট্ৰি বিশেষকৈ বায়'লজিৰ ক্ষেত্ৰত NCERT এটা লাইন বাই লাইন চব ছল্ভ কৰি যাব লাগিব তেতিয়াহে মানে আৰু 11ৰ ক্লাছটো ভালদৰে বুজিলেহে 12ত এটা ভাল ৰিজাল্ট কৰিবগৈ পাৰিব হয় এতিয়া কিছুমান ল'ৰা ছোৱালী যে 12ৰ ৰিজাল্টটো অকণমান কম্পেৰেটিভলি বেয়া হয়গৈ মেট্ৰিকতকৈ তাৰ কাৰণটো এইটো নেকি যে তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত নপঢ়াৰ কাৰণে 12ত ৰিজাল্টটো বেয়া হৈ যায় হয় এইটো একেবাৰে পইণ্ট টু বি নোটেড মই আমাৰ অভিভাৱকসকলক কৈছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলকো এইষাৰ কথা কৈছোঁ যে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবিছে যে 11th ইয়েৰটো এনেই গুচি যাওক আৰু মই 12ৰ পৰা পঢ়িম কিন্তু তেওঁলোক সফল হ'বলৈ অলপ নিশ্চয় সমস্যা হ'ব নহয় জানো গতিকে তেওঁলোকে 11ৰ পৰা
ভাল ধৰণে পঢ়িব লাগিব আৰু এটা কথা আছে যে টেক্সট বুকছ আৰ গ্ৰেডেড ইন ডিফিকাল্টিজ এণ্ড টেকনিকেলিটি অফ দ্য প্ৰব্লেমছ উইথ হুইচ দে ডিল অৰ্থাৎ টেক্সট বুকবিলাক গ্ৰেডেড ইন ডিফিকাল্টিজ 9তকৈ 10 টান 10তকৈ 11 11তকৈ 12 তেনেকুৱা ধৰণৰ গতিকে কোনো টেক্সট বুক মই এই বছৰ নপঢ়োঁ অহা বছৰ ভালকৈ পঢ়িম বুলি ভাবিলে কিন্তু তেওঁলোক সফল হ'ব নোৱাৰিব তুমি নিশ্চয় তেনেকৈ ক'বা আচ্ছা ৰেফাৰেঞ্চ বুকতকৈ NCERT যিখন কিতাপ আছে সেই কিতাপখন বেছি প্ৰিফাৰ কৰিব লাগে আচ্ছা তেতিয়াহে মানে এন্ট্ৰেন্স হওক আজিকালি নিট JEE সকলোতে NCERT পাই আহে বেলেগ ৰেফাৰেঞ্চ কোনো চাবলগীয়া দৰকাৰ নাই ন আচ্ছা তুমি মই যদি তোমাক কওঁ পৰীক্ষাটো মই ধৰি লৈছোঁ 10 মাহ আগতে এনেকুৱা আছিলে তোমাৰ জানুৱাৰীত ক্লাছ আৰম্ভ হয় আৰু পৰীক্ষাটো মাৰ্চ মানত হয়গে এতিয়া কিন্তু এনেকুৱা হ'বলৈ আৰম্ভ কৰিছে যে এপ্ৰিলত পৰীক্ষাটো আৰম্ভ হয় কোৰ্চটো আৰম্ভ হয় আৰু ফেব্ৰুৱাৰী মানত পৰীক্ষা হয় মই ধৰি ল'লো 10 মাহ সময় ধৰি লৈছোঁ তোমাৰ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ সেই 10 মাহৰ তুমি প্ৰথম 5 মাহ কিমান সময় পঢ়িছিলা আৰু তাৰ পাছৰ 5 মাহ তুমি কিমান সময় পঢ়িছিলা আচলতে মোৰ পঢ়াটো কোনো টাইম নাছিলে হয় মই স্কুলত মানে 100% মনোযোগ দিছিলোঁ আৰু যি পঢ়াই যায় সেইটো ডেইলি পঢ়ি গৈছিলোঁ আৰু ডেইলি প্ৰেক্টিছ কৰি গৈছিলোঁ আৰু তেনেকৈ গোটেই বছৰটোৱে পঢ়ি গৈছোঁ আৰু মানে 5-6 ঘণ্টা সেনেকৈ বুলি মই কোনো সময় ধৰি পঢ়া নাছিলোঁ এইটো খুব ভাল কথা এটা কৈছে অসমীয়াত এটা ফকৰা যোজনা আছে যে ফটা কথা তিতে মানে গা লৈহে গধুৰ তেওঁ যিটো কথা কৈছে সেই কথাষাৰ কিন্তু এই ফকৰা যোজনাটোতে মিলে যিটো ছাবজেক্ট যিদিনাখনেই স্কুলত পঢ়াইছিলে সেইদিনাখনেই তেওঁলোকে কনচেপ্ট ক্লিয়াৰ কৰাইছিলে কিন্তু আমি এতিয়া দেখোঁ যে বাস্তৱ পৃথিৱীখনত যে আজি আমি স্কুলত পঢ়াইছোঁ দুদিন স্কুললৈ অহা নাই ল'ৰা ছোৱালীবিলাক বোলে কিয় অহা নাই আমুকত বিয়া আছিলে আমুকত সকাম আছিলে তেনেকৈ যদি থাকিবলৈ হয় তেতিয়াহ'লে কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ অলপ পঢ়াৰ ক্ষেত্ৰত মানে যিটো সফলতা সেই সফলতাটো অৰ্জন কৰোঁতে হয়তো তেওঁলোকে উজুতি খাবলগীয়া হয় একেবাৰে সঁচা কথা যে আমাৰ সমাজো লাগিব সেইটো লাগিব কিন্তু নিজৰ পঢ়া লোকচান কৰি আমি সমাজ বিচাৰিলে কিন্তু নহ'ব আচ্ছা তুমি টিউচন লৈছিলা বেলেগত কোনো ধৰণৰ টিউচন লোৱা নাছিলোঁ মই অনলাইনত নিটৰ কোচিং কৰি আছিলোঁ কিন্তু টিউচন লোৱা নাছিলোঁ পৰীক্ষা বুলি ক'লে ভয় লাগেনে পৰীক্ষা বুলি ক'লে ভয় নালাগে কিছুমান ল'ৰা ছোৱালী যে কাইলৈ পৰীক্ষা আছে ভয় লাগে তেনেকুৱা নালাগে ন আৰু তুমি মনে বিচৰাতকৈ বেছি পাৰ্চেণ্টেজ পাইছা নে কম পাৰ্চেণ্টেজ পাইছা মই আচলতে 95% পাম বুলি ভাবিছিলোঁ হয় বাকীডোখৰ ভগৱানে দিছে আৰু আচ্ছা তুমি মানে 95 বুলি তুমি ভাবি আছিলা আৰু একজেক্টলি তাকে পাইছা সেইটো তোমাৰ আত্মবিশ্বাস আৰু যাৰ আত্মবিশ্বাস থাকে তেওঁই আচলতে সফল হ'ব পাৰে তোমাৰ ভৱিষ্যত জীৱনৰ কাৰণে মই শুভকামনা জনাইছোঁ ভগৱানে তোমাক আগুৱাই লৈ যাওক সফলতা অৰ্জন কৰা আৰু এটা কথা মই তোমাক কওঁ যে তুমি চিকিৎসক হোৱা সেইটো আমি মনে প্ৰাণে বিচাৰিছোঁ আৰু চিকিৎসকক আমি মৰ্ত্যৰ দেৱতা বা ভগৱান বুলি কওঁ গতিকে অনাগত দিনত তুমি এজন সুচিকিৎসক হৈ সমাজৰ কাৰণে বহুখিনি কৰিবা আৰু দুখীয়াৰ কাৰণে দুখীয়া বুলি মানে এইটোৱে মই ক'বলৈ বিচাৰিছোঁ যে যিবিলাক মানুহ অলপ অভাৱ অনাটনত চলি আছে তেখেতলোকৰ কাৰণে তুমি নিশ্চয় সহায় কৰিবা বুলি মোৰ দৃঢ় বিশ্বাস আছে কাৰণ আমাৰ এটা বাক্য আছে যে উই কেন এক্সেলাৰেট দ্য মোশ্যনছ অফ আৱাৰ লাইফ বাট উই কান চেঞ্জ দ্য ৰুটছ ডেট আৰ এভেইলেবল টু ইটছ গ'লছ আমি জীৱনৰ গতি বৃদ্ধি কৰিব পাৰোঁ কিন্তু পথ আমাৰ একেটাই হয়নে কোনোবাই আজি মাৰ্চিডিছ লৈ গৈছে কোনোবাই ধৰা থাৰ লৈ গৈছে কিন্তু তেওঁৰ ডেষ্টিনেশ্যন একেটাই গুৱাহাটীলৈ যাবলৈ হ'লে আমি 37 নম্বৰ হাইৱে দিয়ে যাব লাগিব আমাৰ পথ একেটাই আৰু পথ একেটা আৰু তোমাৰ গতিটো কিন্তু আমি বৃদ্ধি কৰিব পাৰোঁ কিন্তু ডেষ্টিনেশ্যন আমাৰ একেটাই গতিকে সেয়া যিহেতু আমি এটা জীৱনৰ আল্টিমেট ডেষ্টিনেশ্যন পাম গতিকে আমি সদায় এটা কথা মনত ৰাখিব লাগিব যে লাইফ আফটাৰ ডেথ হয়নে লাইফ আফটাৰ ডেথ যে আমাৰ মৃত্যুৰ পিছত আমাৰ জীৱনটোক কেনেকৈ মানুহে মনত ৰাখে সেই কথাষাৰ কিন্তু আমি সদায় মনত ৰাখিব লাগিব মই এটা কথাই ক'বলৈ বিচাৰিছোঁ এজন ব্যক্তিক তুমি সহায় কৰি তেওঁ সুস্থ কৰি তুলিলা তেওঁৰ মৃত্যুৰ পিছত সেই পৰিয়ালটোৱে তোমাক কেনেকৈ মনত ৰাখিব সেই কথাষাৰ তুমি সদায় মনত ৰাখিব লাগিব মই লাইফ আফটাৰ ডেথ মই বয়সীয়াল মানুহৰ কাৰণে বেলেগ ধৰণে ক'লোহেঁতেন তোমাৰ কাৰণে মই অলপ বেলেগ ধৰণে কৈছোঁ গতিকে শুভকামনা থাকিলে আৰু যিমানেই যি নহওক লাগিলে যে আমি এটা কথা স্বীকাৰ কৰিবই লাগিব যে এজন চিকিৎসকৰ মাত কথা তেখেতৰ আচৰণ সেয়াই কিন্তু এজন ৰোগীক যথেষ্ট ৰূপে সুস্থ কৰি তোলে নহয়নে গতিকে তুমি আমি মনে বিচৰা ধৰণে এজন চিকিৎসক হোৱা আৰু ভগৱানে তোমাক কৃপা কৰক মই তাৰপিছতে পৰিচয় কৰাই দিম তোমাৰ পিতৃ আৰু মাতৃক মই দাদা আপুনি আহক অকণমান এয়া হৈছে ত্ৰিনয়নৰ পিতৃ নমস্কাৰ জিন্টুক দা মই আপোনাক স্বাগতম জনাইছোঁ আপুনি আপোনাৰ সন্তানৰ ফলাফলক লৈ সুখী আপুনি এনেকৈ ভাবেনে যে তেওঁক যিমানখিনি আপুনি সুবিধা দিব লাগিছিলে সকলো সুবিধা দিব পাৰিলে বা ক'ৰবাত কিবা খুঁত থাকি গ'ল মই সুবিধা দিওঁতে যিবিলাক বিচাৰিছিলে গোটেইবিলাকেই দিছিলোঁ হয় যদি কিবা খুঁত থাকি গৈছে তেতিয়া আপুনি সেইটো অনুভৱ
সঁচাকে মোক ইতিমধ্যে তৃণয়নেও কৈছে যে পিতৃ মাতৃয়ে যিখিনি তেওঁক দিব লাগে সকলোবিলাকে সা সুবিধা প্ৰদান কৰিছে। গতিকে আটাইতকৈ ডাঙৰ কথা কি যে আমি আৰ্থিকভাৱেও আমি সন্তানক সহায় কৰোঁ আৰু আমি সন্তানক মানসিকভাৱেও সহায় কৰোঁ। গতিকে মানসিকভাৱে সহায় কৰা যিটো মানে আমাৰ কি বুলি ক'ম আমাৰ যিটো শক্তি বা যিটো আমাৰ মনোবৃত্তি সেই কথাটোৱে কিন্তু তেখেতলোকক বেছি সহায় কৰে, নহয়নে? গতিকে যোগ্য মাতৃৰ গৰ্ভত যোগ্য পিতৃৰ বীৰ্য উপদিব যুধিষ্ঠিৰ হ'ব সমাজৰ অংশীদাৰ। আপুনি এজন যোগ্য পিতৃ, তৃণয়নৰ মাতৃও এগৰাকী যোগ্য মাতৃ। গতিকে আপোনালোকৰ সুযোগ্য সন্তান তেওঁ জন্মগ্ৰহণ কৰিছে আৰু আমি পুনৰবাৰ আপোনালোকক অভিনন্দন জনাইছোঁ। মই তৃণয়নৰ মাতৃকো মাতিম, অকণমান আহক। হয়, এতিয়া মানে কথাটো কি মেট্ৰিকটো পাছ কৰাৰ পিছতে কিছুমানে ল'ৰা ছোৱালীক বাইক এখন আনি দিয়ে, হয়, আপোনাৰ মোবাইল এটা আনি দিয়ে, হয়, কিন্তু মই সেইটোৰ পৰা অলপমান বেলেগ ধৰণৰ। হয়, মই চিন্তা কৰিছিলোঁ যে যিহেতু ছায়েন্সত পঢ়িব, তাক মই এটা লেপটপ লৈ দিম, আৰু লেপটপটো লৈ দিলে সি অনলাইনত ক্লাছ কৰিব পাৰিব। এইটো আমি মানে আগৰ পৰাই বস্তু ভাবি আছোঁ বা কৰি আছোঁ, সেইমতে মই এটা লেপটপ আনি দিছোঁ তাক, আৰু সি সেইমতে ক্লাছ কৰিছে আৰু আজি ধুনীয়া ফলাফল দিছে আমাক। আজি গোটেই দিশমুখবাসী গৌৰৱান্বিত তাক লৈ। গতিকে ভৱিষ্যতলৈও ভাল হওক, সেয়ে আমি আশা কৰিম। এইটো আপুনি এজন পিতৃ হিচাপে খুব ভাল কথা ক'লে যে আমাৰ বহুত সন্তানক দেখিছোঁ যে 3rd ডিভিজন পালেও বাইক এখন তুলি দিয়ে, কিন্তু এই কথাটো খুব বেয়া কথা। মই কেতিয়াবা মেলে মিটিঙে কওঁ যে যেতিয়া তেওঁলোকে বাইক বিচাৰে সেই সন্তানবিলাকক প্ৰথম আপোনালোকে অৰ্থপেডিক্সৰ যিটো ডিপাৰ্টমেণ্ট মেডিকেলৰ তাত এবাৰ দেখুৱাই আনক, কাৰণ সেই বাইকখনৰ পৰা তেওঁলোক কেনেকৈ শাৰীৰিকভাৱে চিৰদিনৰ কাৰণে পংগু হৈ গৈছে সেই কথাষাৰ তেতিয়া তেখেতলোকে উপলব্ধি কৰিব পাৰিব। গতিকে আপোনাৰ আদৰ্শৰে সকলো পিতৃ মাতৃ অনুপ্ৰাণিত হওক যে যিটো প্ৰয়োজন সেই প্ৰয়োজনীয় বস্তুটোহে দিব লাগে। গতিকে বাইক নে লেপটপটো, তেওঁৰ কাৰণে লেপটপটো প্ৰয়োজন, গতিকে লেপটপটো দিয়ক। আৰু পঢ়ি থকা অৱস্থাত এজন ছাত্ৰ ছাত্ৰীক বাইকখন লাগে বুলি অন্ততঃ আমি বিশ্বাস নকৰোঁ। এতিয়া মই তৃণয়নৰ মাতৃৰ লগত আপোনালোকক পৰিচয় কৰাম। এয়া হৈছে তৃণয়নৰ মাতৃ তুলিকা দত্ত। আপোনাকো আমি অভিনন্দন জনাইছোঁ, কাৰণ পিতৃ মাতৃ দুয়োজনৰ প্ৰচেষ্টাত আপোনাৰ সন্তানে ইমান সুন্দৰ এটা ফলাফল কৰিছে। আপুনি নিশ্চয় সুখী? হয়, প্ৰথম ফলাফলটো পোৱাৰ পিছত কেনেকুৱা লাগিছিলে আপোনাৰ? বুজাব নোৱাৰো। হয় হয়, তাকে আপোনাৰ এতিয়া কিছুমান পিতৃ মাতৃ থাকে যে 99 পোৱাৰ পিছতো ভাবে যে মোৰ ল'ৰাটোৱে 100 পাওকচোন, তেনেকুৱা ধৰণে ভাবে। আকৌ কেতিয়াবা কোনোবাই 100ৰ ভিতৰত 100 পালেও কিন্তু আৰু 5 নম্বৰ চাফ চিকুণৰ কাৰণে পাব লাগিছিলে নেকি, তেনেকে ভবা মানুহ আছে, নহয়নে? গতিকে আপুনি মোক এষাৰ কথা কওকচোন যে এওঁৰ 95% পোৱাৰ পাছত আপুনি কেনেবাকে ভাবিছিলে নেকি যে ইয়াতকে আৰু বেছি পোৱা হ'লে ভাল আছিলে? নাই বাবা, মই তেনেকে মই ভাবিছিলো। তাৰ কাৰণে মই সদায় কওঁ মানে তুমি সদায় মানে 90 ওপৰত পাৰ্চেণ্টেজটো পালে ভাল কলেজ এখনত পঢ়িবলৈ পাবা। আৰু সেইকাৰণে মই সদায় তাক কওঁ 95টো পাবই লাগে, কিন্তু তুমি যিমান পাৰা পঢ়া। আৰু সি সদায় কওঁ মই যিমান পাৰোঁ মা 100% দি পঢ়িছোঁ। মই কওঁ যে আমি যিমান পাৰোঁ দিছোঁ, মানে আমি সহায় কৰিছোঁ, আৰু তাতে তুমি যিমান পাৰা তাতে সুখী সেনেকৈ। আপুনি আন আন মাতৃসকলক কি ক'ব, মানে যিসকলৰ সন্তানে মেট্ৰিক দিব, হায়াৰ ছেকেণ্ডেৰী দিব, তেখেতলোকক মই এটা কথাই ক'ম যে ল'ৰা ছোৱালী ভাল হ'বলৈ হ'লে সদায় মাকে অলপ সময় দিব লাগিব। সময়টো সদায় প্ৰয়োজন। আৰু দেউতাহঁত যিহেতু ঘৰত নাথাকে, ব্যৱসায় বাণিজ্য কৰে, যিহেতুকে মাক থাকে, আমি বিশেষ পঢ়িব ইমান নাজানিলেও তাহাঁতক সময়টো দিয়াটো প্ৰয়োজন। মানে আৰু কি পঢ়িছে সেইটো মানে সোধোঁ, মই মাজে মাজে সোধোঁ কি পঢ়িছা কি কৰিছা এনেকৈ সোধোঁ। আৰু আমাৰ মাতৃসকলে যাতে ল'ৰা ছোৱালীবোৰক এইটোৱে ক'ব লাগে তোমালোকে পঢ়া, ফল ভগৱানে দিব, আৰু সহায় কৰিব লাগে। ল'ৰা ছোৱালী ক'ত যায় কি কৰে এনেকৈ মানে সময় সুবিধা উলিয়াই সুধিব লাগে। আৰু কিবা যদি প্ৰয়োজন আছে তুমি কিবা নোৱাৰিছা নি, তেনেকৈ মানে মাজে মাজে মই যেনেকৈ সোধোঁ, মই যিহেতু সোধোঁ আৰু তেনেকৈ সুধিব লাগে। আৰু শিক্ষকসকলৰ লগতো মাক দেউতাকে কথা পাতিব লাগে। মই মোৰ অভিজ্ঞতা ফালৰ পৰা কৈছোঁ, মানে অভিভাৱক হিচাপে শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত এটা বন্ধুত্বমূলক মানে সম্বন্ধটো থাকিব লাগে, তেতিয়া ল'ৰা ছোৱালী ভাল হয় বুলি ভাবোঁ। আৰু মাতৃসকলকো মই সেই কথাটোৱে কওঁ। আচ্ছা, একদম খোলা খুলিকে কথা এটা সুধিছোন দেই। ল'ৰাটোৱে যেতিয়া পঢ়ি থাকে আপুনি কাষত বহি মোবাইলটো টিপে নেকি বাৰু? নিটিপো। ভেৰি গুড। মই এই কথাটো এইকাৰণে ক'বলৈ বিচাৰিছোঁ, আমি বহুত অভিভাৱকৰ ক্ষেত্ৰত দেখিছোঁ, বিশেষকৈ মাতৃসকলৰ ক্ষেত্ৰত আমি দেখিছোঁ কাৰণে এই কথাষাৰ কৈছোঁ। মই এটা ভিডিঅ' বনাইছিলোঁ এইটো বিষয়লৈ, যে সন্তানটিয়ে যেতিয়া পঢ়ি থাকিব তেওঁৰ কাষত বহি যদি মোবাইলটো পিটিকি থকা হয়, তেতিয়াহ'লে কিন্তু সন্তানক ফোন ব্যৱহাৰ নকৰিবি সেই কথাষাৰ ক'ব নোৱাৰা হয়। মই কেতিয়াবা মানে সি পঢ়ি থাকিলে মই মানে কিতাপ পঢ়োঁ কেতিয়াবা,
মানে আমি দুইজনেই কিতাপ পঢ়ো বাৰু হয় হয় আৰু সি ওচৰতে থাকিলে তেনেকে মই কিতাপ এখন মেলি তেনেকে ময়ো পঢ়ি থাকো মই তাৰ কিতাপ নহয় বাহিৰ মানে বেলেগ কিতাপ এখনকে পঢ়ি মেলি থাকো আৰু ওচৰতে তেনেকে থাকিলেও কিবা এটা কৰি থাকো মানে কাম এটা কৰি থাকো মোবাইলটো চাই নাথাকো বুজিছো এইটো একেবাৰে সত্য কথা এজন পিতৃয়ে যদি ৰাতিপুৱা জকাইখন লৈ ওলাই যায় বা জাকৈখন লৈ পুতেকে পাছে পাছে খালৈটো লৈ ওলাই যাব আৰু এজন পিতৃ বা মাতৃয়ে যদি ৰাতিপুৱা বাতৰি কাকতখন মেলি লয় তেতিয়াহ'লে সন্তানে কুঁহিপাতখন মেলি কাষতে বহিব এই পৰিৱেশটো আচল কথা গতিকে এখেতৰ কথাৰ পৰা আমি গম পালোঁ যে সন্তানে পঢ়ি থকা সময়ত সন্তানে যিহেতু কিতাপ পঢ়িছে গতিকে পিতৃ মাতৃৰ কাষত বহি এখন কিতাপ পঢ়ি থকাটো অতিকে প্ৰয়োজন বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনালোকক আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনাৰ সন্তানে যি আশা কৰিছে আৰু আপোনালোকে আপোনালোকৰ সন্তানক লৈ যি আশা কৰিছে সেই আশা পূৰণ হওক ধন্যবাদ